লৈ আহিছোঁ ৰাজনীতিৰ আন এক খবৰ। আহি আছে লোকসভা নিৰ্বাচন 2024, কিন্তু ইতিমধ্যে প্ৰায় এবছৰ বা 6 মাহৰ পৰা 7-8 মাহৰ পৰা যি কুচকাৱাজ চলি আছিলে, বিৰোধী একগোট হ'ব আৰু একগোট হৈ বিজেপিৰ বিৰুদ্ধে একত্ৰ যুঁজ দিব। তাৰ বাবে তেওঁলোকে ইণ্ডিয়ান ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স ইণ্ডি এলায়েন্স গঠন কৰিছিলে, চমুকৈ ইণ্ডিয়া। আৰু পৰৱৰ্তী সময়ছোৱাত দেখা গ'ল এটাৰ পিছত এটা সহযোগী দল এই মিত্ৰতাৰ পৰা আঁতৰিবলৈ ধৰিলে। তাৰ অন্যতম নিদৰ্শন হিচাপে দেখা গ'ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। সেইগৰাকী নীতিশ কুমাৰ, যিগৰাকী নীতিশ কুমাৰে তেজস্বী যাদৱক লগত লৈ পশ্চিমবংগ, দিল্লী বা বিভিন্ন ৰাজ্য ঘূৰি মহাৰাষ্ট্ৰ সেই নেতাসকলক সাক্ষাৎ কৰি ইণ্ডিয়া এলায়েন্স বা বিৰোধী একগোট কৰাৰ কাৰণে চেষ্টা কৰিছিলে। বহু সভাত তেওঁলোকৰ অংশগ্ৰহণ কৰিছিলে। অৱশেষত যিগৰাকীয়ে উদ্যোক্তা আছিল ইণ্ডিয়া এলায়েন্সৰ আৰম্ভণি কৰিছিলে, সেইগৰাকী নীতিশ কুমাৰে বিদায় ল'লে আৰু অৱশেষত RJDৰ সৈতে মিত্ৰতা ভংগ কৰি তেওঁ পুনৰ বিজেপিৰ সৈতে হাত মিলালে। ইফালে মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে পশ্চিমবংগত কংগ্ৰেছৰ সৈতে কোনো বুজাপৰা নকৰে, কংগ্ৰেছক কোনো আসন এৰি নিদিয়ে। আৰু ইয়াৰ পিছত দেখা গ'ল যে লোকসভা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ সিং যাদৱে তেওঁলোকৰ এখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ মূল দলসমূহ ইতিমধ্যে আঁতৰি গৈছে। এই কথাই প্ৰমাণ হৈছে যে আগন্তুক লোকসভা নিৰ্বাচনত কোনো বিৰোধী ঐক্য নাথাকে, সকলোৱে নিজা নিজাকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবাঢ়িছে। অসমতো ভূপেন বৰাৰ নেতৃত্বত লুৰিণজ্যোতি গগৈ, অখিল গগৈ, ৰিপুণ বৰা বৰ কুচকাৱাজ চলাই আছিলে। লিলি হোটেলত বৈঠক কৰিছিলে, তেওঁলোকে বৈঠক কৰিছিলে, সংবাদমেল আয়োজন কৰিছিলে আৰু একগোট হৈ যুঁজাৰ বহু কথা কৈ আহিছে। কিন্তু অৱশেষত দেখা গ'ল আজি কৰিমগঞ্জত ভূপেন বৰাই ঘোষণা কৰিলে যে কোনো মিত্ৰতা নহয়, কোনো বিৰোধী ঐক্য নহয়। আৰু এই কথা তেওঁ পোনপটীয়াকৈ নক'লেও তেওঁ কোৱা এটা কথাৰ পৰা এই কথা ওলাই পৰিছে যে তেওঁ কৈছে যে পশ্চিমবংগত যিহেতু মমতা বেনাৰ্জীয়ে বাৰে বাৰে ঘোষণা কৰি আছে যে তেওঁ ইণ্ডিয়া এলায়েন্সৰ বা কংগ্ৰেছৰ সৈতে কোনো বুজাবুজি নকৰে, কংগ্ৰেছক এখনো আসন এৰি নিদিয়ে, নিজে খেলিব। তেনে পৰিপ্ৰেক্ষিতত যদি পশ্চিমবংগতে নহয়, য'ত তেওঁলোকৰ মূল দলৰ যিটো দক্ষতা বা দলৰ যিটো সাংগঠনিক ভেটি, দলৰ যিটো শক্তি আছে, তেনে ক্ষেত্ৰত সেই দলটোৰ সৈতে অন্য ৰাজ্যৰ বুজাপৰা কৰাৰ প্ৰশ্ন নাহে বুলি উল্লেখ কৰিছে। যদি পশ্চিমবংগত তেওঁলোকে নকৰে, আমি ইয়াত নকৰোঁ, স্পষ্টকৈ কৈ দিছে। আৰু কৈছে ইমানে নহয় যে কৰিমগঞ্জৰ আসনখন তৃণমূল কংগ্ৰেছে বিচাৰি থকাৰ কথা উল্লেখ কৰিছে। আৰু আজি তো একে আশাৰে কৈ দিছে যে কৰিমগঞ্জত কংগ্ৰেছ দলে প্ৰাৰ্থী দিব আৰু এগৰাকী ইছলামধৰ্মী মুছলমান সম্প্ৰদায়ৰ নেতাক প্ৰাৰ্থিত্ব দিয়াৰ কথা উল্লেখ কৰিছে। আৰু ধুবুৰী সমষ্টিতো কংগ্ৰেছ দলে আগন্তুক সময়ত তেওঁলোকে এগৰাকী মুছলমান সম্প্ৰদায়ৰ নেতাক প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰিছে। কিন্তু বিৰোধী ঐক্য আনুষ্ঠানিকভাৱে ভংগ হোৱা নাছিলে। সিদিনালৈকে ধুবুৰীত বৈঠক কৰি আছে। অৰ্থাৎ কংগ্ৰেছ আৰু ধুবুৰীত তেওঁলোকে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰিছে। স্বয়ং এই বিৰোধী ঐক্য মঞ্চৰ অন্যতম নেতা ভূপেন বৰাই ঘোষণা কৰিছে। তেওঁলোকেতো মিলিত হৈ ঘোষণা কৰা নাই, কাৰণ সিদিনালৈকে ভূপেন বৰাই কৈ আছিলে যে তেওঁলোকৰ কোনো বুজাপৰা হোৱা নাই বা প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত চূড়ান্ত হোৱা নাই। তেনে ক্ষেত্ৰত আজি এককভাৱে ঘোষণা কৰি দিলে ধুবুৰী আৰু কৰিমগঞ্জত কংগ্ৰেছে মুছলমান সম্প্ৰদায়ৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। এই ক্ষেত্ৰত বাকী দলসমূহৰ মতামত লৈছিল নে নাই, কোনো কথা উল্লেখ কৰা হোৱা নাই। অৰ্থাৎ এই কথা প্ৰমাণ কৰিছে যে কংগ্ৰেছে ইতিমধ্যে সিদ্ধান্ত লৈছে যে অসমত তেওঁলোকে কাৰো সৈতে মিত্ৰতা নকৰে। ইমান দিনে কংগ্ৰেছ দলে কি অজাপ, অসম জাতীয় পৰিষদ, ৰাজহুৱা দল, তৃণমূল কংগ্ৰেছ এই বিভিন্ন যে এখন নাটক কৰি আছিলে, এই কথা তাৰ নাটক হিচাপে এতিয়া প্ৰমাণিত হ'ল যে কংগ্ৰেছ দলে ভূপেন বৰাৰ নেতৃত্বত বাকী দলসমূহক এটা ললিপপ দেখুৱাই আছিলে যে তোমালোকক আমি সহযোগ কৰিম, তোমালোকৰ কেণ্ডিডেট দিবা, তাত আমি সহায় কৰিম। কিন্তু আজি ঘোষণা কৰিলে যে তেওঁলোকে কোনো দলৰ সৈতে মিত্ৰতা নকৰোঁ বুলি প্ৰকাশ কৈ দিলে। যিহেতু কৰিমগঞ্জ বা ধুবুৰীত কংগ্ৰেছৰ প্ৰাৰ্থী দিব, এই কথাটো ইণ্ডিয়াৰ বাকীসকলৰ সৈতে মিটিঙত কোনো সিদ্ধান্ত হোৱা নাই।
তো নিজাববীয়াকৈ কৈ দিলে অৰ্থাৎ তেওঁ প্ৰাকে প্ৰকাৰান্তে এই কথাই বুজাই দিলে যে অসমত আৰু বিৰোধী ঐক্য নাথাকে আমি নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম অৰ্থাৎ ইমান দিনে বিজেপিৰ বিৰুদ্ধে যুঁজিম বুলি তেওঁলোকে এক প্ৰকাৰ সময় অপব্যয় কৰিলে আৰু অৱশেষত তেওঁলোকে দেখিলে যে অংক আমাৰ নিমিলিব সেইভাৱে তেওঁলোকে এতিয়া এককভাৱে যুঁজিব হয়তো আমাৰ প্ৰশ্ন আমাৰ সন্দেহ কৰিব পাৰি সন্দেহ এটা উপজিছে বহুতৰ মনত যে ইমান দিনে বিৰোধী ঐক্য হোৱাৰ লগে লগে কি হ'ব যে কংগ্ৰেছৰ বিভিন্ন সমষ্টিত প্ৰাৰ্থিত্ব লাভ নকৰিব বহুতেই ইয়াৰ ফলত হয়তো এটা সন্দেহ বহুতে কৰিছে ৰাজনৈতিক মহলত যে এই সমষ্টিসমূহত কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ যিটো কিনা বেচাৰ দৰটো বৃদ্ধি কৰিবৰ কাৰণে সাপোজ এটা সমষ্টিত এটা তৃণমূল কংগ্ৰেছে বিচাৰি আছে বা ৰাজ্য দলে বা অজাপই বিচাৰি আছে সেই সমষ্টিত কোনোবা এগৰাকী প্ৰাৰ্থীৰ পৰা এটা মোটা ধনৰ অংক যাতে ল'ব পাৰি মোটা ধন লৈ টিকটটো দিব পাৰি তাৰ ৰেটটো বৃদ্ধি কৰিবৰ কাৰণে যে ইয়াত কিন্তু লুৰিণজ্যোতি গগৈহে খেলিব তুমি কিন্তু নাপাবা সেইবাবে অন্তিম মুহূৰ্তলৈ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে কংগ্ৰেছে যাৰ বাবে সমষ্টি বিভিন্ন সমষ্টিসমূহত যে তোমালোকে কিন্তু প্ৰাৰ্থিত্ব নাপাবা তোমালোকে নাপাবা অমুক দলে পাব এনেকুৱা পৰিৱেশ সৃষ্টি কৰি তেওঁলোকৰ যিখন অংকৰ বজাৰ টিকটৰ যিখন বজাৰ এই বজাৰখন শক্তিশালী কৰাৰ পৰিকল্পনা কৰিলে আৰু ইয়াৰ জৰিয়তে যিটো মূল্যবোধৰ ৰাজনীতিৰ কথা কয় বিজেপিক যি সমালোচনা কৰে সেই সমালোচনা কিন্তু কংগ্ৰেছে এতিয়া মুখামুখি হ'ব কাৰণ তেওঁলোকে অসমৰ ৰাজ্যক একগোট কৰি বিজেপিৰ বিৰুদ্ধে যুঁজিম বুলি ইমান দলক একগোট কৰি লৈ তেওঁলোকে ইমান দিনে যি আভুৱা ভাৰিলে ইয়াৰ ফল কিন্তু কংগ্ৰেছ দলে ভুগিব লাগিব কংগ্ৰেছ ইতিমধ্যে দুবন্তনাও ইমানে ডুবিছে আগন্তুক লোকসভা নিৰ্বাচনত এই কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে যি যুঁজাৰ কিবা ক্ষমতা আছে এই কথা কিন্তু আমি দেখা নাই কাৰণ স্বয়ং তেওঁলোকৰ নেতা অপূৰ্ব ভট্টাচাৰ্য শেহতীয়াকৈ তেওঁ ৰিজাইন দিলে কুলদীপ বৰুৱা শিৱাজাৰৰ তেওঁ ৰিজাইন দিয়াৰ পথত বিস্মিতা গগৈ ৰিজাইন দিলে বিজেপিত জইন কৰিলে অংকিতা দত্তই বিজেপিত যোগদান কৰিলে আৰু এয়া কেতিয়া হ'ল যে ৰাহুল গান্ধীৰ যিটো ন্যায় যাত্ৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ভ্ৰমণৰ পিছত অৰ্থাৎ ৰাহুল গান্ধীয়ে ক'ৰবাত খোজকাঢ়ি বাছত গৈ আহিলে হয়তো মানুহ আহিব চাব আহিব কিন্তু ৰাহুল গান্ধীয়ে ক'ৰবাত খোজকাঢ়িলে গাড়ীত উঠি ভ্ৰমণ কৰি থাকিলে যে ভোট পাব এয়া কিন্তু অলিক কল্পনা আৰু কংগ্ৰেছৰ এই যিটো বিশ্বাসঘাতকতা কংগ্ৰেছৰ এই যিটো মদগৰ্বিতা ইমান দিনে তেওঁলোকে বিৰোধী ঐক্যমঞ্চ কৰিলে লিলিত বৈঠক কৰিলে অমুকত বৈঠক কৰিলে তমুকত বৈঠক কৰিলে কিন্তু অৱশেষত কি কৰিলে যে নহয় আমি অমুকক প্ৰাৰ্থী দিম তমুকক প্ৰাৰ্থী দিম আৰু এই ক্ষেত্ৰত কিন্তু আমি কংগ্ৰেছ দলকে দোষাৰোপ কৰিব লাগিব কাৰণ কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা তেওঁলোকে পশ্চিমবংগত প্ৰৱেশ কৰিছে কিন্তু মমতা বেনাৰ্জীয়ে অভিযোগ কৰিছে যে এবাৰলৈ তেওঁলোকৰ লগত যোগাযোগ কৰাৰ অৰ্থাৎ তেওঁলোকে ভাবিছে যে আমি অকলেই আগবাঢ়িম অকলেই আমি কৰিম আৰু যেতিয়া তেওঁলোকে মিত্ৰতাৰ কথা চলি আছে বিৰোধী ঐক্যৰ কথা ইণ্ডিয়াৰ কথা চলি আছে তেনে ক্ষেত্ৰত কংগ্ৰেছৰ এই হঠাৎ ভাৰত জোড়ো ন্যায় যাত্ৰা কিন্তু প্ৰশ্ন যথেষ্ট উত্থাপন কৰিছিলে গতিকে শেষত গৈ এইটোৱে হ'ল যে কোনো বিৰোধী ঐক্য নহয় ইতিমধ্যে নীতিশ কুমাৰে যি কৰিছে অখিলেশ যাদৱে প্ৰাৰ্থী ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে কৈছে মমতা বেনাৰ্জীৰ দল বিৰোধী ঐক্যৰ যিটো দল এই 15টা বা যিমানটা 26টা দল আছিলে তো সেকেন্ড লাৰ্জেষ্ট পাৰ্টি আছিলে তো সেকেন্ড লাৰ্জেষ্ট পাৰ্টি লোকসভাত সেই দলটোৱে যদি মিত্ৰতা নকৰোঁ বুলি কয় সেই দলটোৱে যদি কয় যে আমি কংগ্ৰেছ ভাগ এৰি নিদিওঁ তেনে ক্ষেত্ৰত আৰু কোন দলে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি বিজেপিক ৰোধিব পাৰিব তাৰ সন্দেহ একেবাৰে স্পষ্ট বা সেয়া কেতিয়াও সম্ভৱ নহয় বুলি সকলোৱে এক প্ৰকাৰ ক'বলৈ আৰম্ভ কৰিছে বিদায় লৈছোঁ দেখা যাব আগন্তুক সময়ত কি হ'ব ইণ্ডিয়া যিটো এলায়েন্স কৰিছে ইণ্ডিয়া এলায়েন্স এই ইণ্ডিয়া এলায়েন্সত কোনোবা থাকিব নে নাথাকে ধন্যবাদ